নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু প্ৰথম সংবাদত আৰম্ভণিতে ব্ৰেকিং নিউজ অসমত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,52,858 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত বিগত 24 ঘণ্টাত 2,509 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰ ভিতৰত গুৱাহাটীত 541 লখিমপুৰত 207 গোলাঘাটত 197 আৰু যোৰহাটত আক্ৰান্ত হৈছে 162 জন লোক বৰ্তমানলৈকে কৰোনাত প্ৰাণ ললে 540 জন লোকৰ শুকুৰবাৰে পুনৰ 12 গৰাকী কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.96% বৃদ্ধি বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 1,23,684 জন ৰোগীয়ে আনহাতে চিকিৎসাধীন হৈ আছে 28,631 গৰাকী ৰোগী দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা এই পৰিসংখ্যা বৃদ্ধি পালে 1,52,858 জনলৈ বিগত 24 ঘণ্টাত পুনৰ 2,509 জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ইয়াৰ ভিতৰত গুৱাহাটীত 541 লখিমপুৰত 207 গোলাঘাটত 197 আৰু যোৰহাটত আক্ৰান্ত হৈছে 162 জন আনহাতে কৰোনাত এই পৰ্যন্ত প্ৰাণ গৈছে 540 জনকৈ লোকৰ শুকুৰবাৰে পুনৰ 12 গৰাকী কোভিড ৰোগীৰ মৃত্যু ৰাজ্যত উৎকোচলৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সেবাৰ সহকাৰী সচিব উৎকোচলৈ হাতেলতে গ্ৰেপ্তাৰ হল হেমন্ত ডেকা মাৰাথন জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় হেমন্ত ডেকাক সেবাৰ বামুনী মৈদামৰ কাৰ্যালয়ত 12 জনীয়া দলে চলাইছিল এক বিশেষ অভিযান এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত চলিছিল এই অভিযান লোকজনে 8,000 টকা তুলি দিউতেই দলটোৱে হাতেলতে গ্ৰেপ্তাৰ কৰে হেমন্ত ডেকাক শিৱকুমাৰ ভুজেল নামৰ ব্যক্তিগৰাকীয়ে কন্যাৰ HSLCৰ প্ৰমাণপত্ৰত নাম শুধৰণিৰ বাবে অহাত সহকাৰী সচিব হেমন্ত ডেকাই 10,000 টকাৰ উৎকোচ বিচাৰিছিল 5 ছেপ্টেম্বৰত শিৱকুমাৰে এই ক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিয়াৰ পাছত উৎকোচ লোৱাৰ অৱস্থাতে হাতেলতে গ্ৰেপ্তাৰ কৰা হয় হেমন্ত ডেকাক শুকুৰবাৰে দুপৰীয়া 2 বজাৰ পৰা 12 জনীয়া দলে চলাইছিল অভিযান দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰে অভিযানকাৰী দলটিয়ে সেবাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ 5 ঘণ্টা জোৰা অভিযানৰ অন্তত জব্দ কৰা হয় বহু গুৰুত্বপূৰ্ণ তথা আপত্তিজনক নথিপত্ৰ মোৰ অভিভাৱকৰ নাম তাৰমানে মোৰ নাম এটা এই আখৰ মানে শিৱা কুমাৰ হৈ আছিলে মই শিৱ কুমাৰ বনাবৰ কাৰণে তেওঁ দৰখাস্ত দিছিলে দৰখাস্ত দিয়াৰ পাছত তেওঁ বনাবলৈ এইটো 14 চনৰ হয় এইটো বহুত দেৰি হ'ল গতিকে এইটো মানে অলপ দিগদাৰ হ'ব বুলি ক'লে ছাৰ কিবা এটা উপায় কৰি পেলাই কৈ দিয়ক মোৰ ছোৱালী ভৱিষ্যতৰ কথা আছে তেওঁ মোক ক'লে ঠিক আছে এইটো কৰিবৰ কাৰণে 10,000 টকা লাগিব বুলি ক'লে তো মইতো ছাৰ 10,000 টকা দিব নোৱাৰোঁ মই সৰু চাকৰি তেওঁ মই কি হ'ব ঠিক আছে 8,000 টকা দিব কিমান কেতিয়া কাহিনী এইটো 5 তাৰিখ কৰোনাৰ সংহাৰৰ মাজতে আজিৰে পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL কৰোনাৰ বাবে এইবাৰ আৰৱত হ'ব IPL প্ৰথমবাৰলৈ দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আজিৰ আৰম্ভণি খেলত অৱতীৰ্ণ হ'ব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন 4বাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন 3বাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ ভাৰতীয় সময়মতে সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব IPLৰ খেল কোভিড-19ৰ সংহাৰৰ মাজতে আজিৰে পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL 2020 কৰোনাৰ বাবে এইবাৰ আৰৱত হ'ব IPL প্ৰথমবাৰলৈ দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কৰোনাৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় দৰ্শকবিহীনভাৱে আৰৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আজিৰ আৰম্ভণি খেলত অৱতীৰ্ণ হ'ব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন 4বাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন 3বাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব খেল হোম আইসোলেশনক লৈ পুনৰ SOP ঘোষণা স্বাস্থ্য বিভাগৰ লক্ষণবিহীন আৰু সাধাৰণ লক্ষণ থকা লোকেহে পাব হোম আইসোলেশন স্বাস্থ্য বিভাগৰ পৰামৰ্শতহে হোম আইসোলেশনত থকাৰ অনুমতি লাভ কৰিব হোম আইসোলেশনত থকাৰ সময়ত শৰীৰৰ তাপ আৰু অক্সিজেনৰ পৰিমাণ নিৰীক্ষণ কৰি থাকিব লাগিব যিকোনো ধৰণৰ অসুবিধা হলে অনতিপলমে স্বাস্থ্য বিভাগক জনোৱাৰ নিৰ্দেশ অন্তিম মুহূৰ্তত স্বাস্থ্য বিভাগক জনালে নহব পাৰে মৃত্যু
হোম আইসোলেশনত থকা ৰোগীয়ে 3 তৰপীয়া মাস্ক পিন্ধি থকাটো বাধ্যতামূলক হোম আইসোলেশনত ৰোগী থকাৰ পৰা ৰাজ্যত কৰোনা আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে হোম আইসোলেশনক লৈ অধিক কঠোৰ হৈছে স্বাস্থ্য বিভাগ আমি পুনৰ জনাইছো হোম আইসোলেশনক লৈ পুনৰ এছঅপি ঘোষণা স্বাস্থ্য বিভাগৰ লক্ষণবিহীন আৰু সাধাৰণ লক্ষণ থকা লোকেহে পাব হোম আইসোলেশন নতুন এছঅপি এই খণ্ডত আমি আপোনাক জনাইছো স্বাস্থ্য বিভাগৰ পৰামৰ্শতে হোম আইসোলেশনত থকাৰ অনুমতি লাভ কৰিব হোম আইসোলেশনত থকাৰ সময়ত শৰীৰৰ তাপ আৰু অক্সিজেনৰ পৰিমাণ নিৰীক্ষণ কৰি থাকিব লাগিব যিকোনো ধৰণৰ অসুবিধা হলে অনতিপলমে স্বাস্থ্য বিভাগক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে অন্তিম মুহূৰ্তত স্বাস্থ্য বিভাগক জনালে হ'ব পাৰে মৃত্যু হোম আইসোলেশনত থকা ৰোগীয়ে 3 তৰপীয়া মাস্ক পিন্ধাটো বাধ্যতামূলক হোম আইসোলেশনত ৰোগী থকাৰ পৰা ৰাজ্যত কোভিড-19ত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে হোম আইসোলেশনক লৈ অধিক কঠোৰ হৈছে স্বাস্থ্য বিভাগ ধাৰাবাহিকভাৱে অতি উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে কোভিড-19ৰ গণসংক্ৰমণ কোভিড-19ত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে ৰাজ্যত আৰু যাৰ পৰিপ্ৰেক্ষিতত কিছু সতৰ্ক কিছু সজাগ হ'বলৈ ৰাজ্যক আহ্বান জনাইছে স্বাস্থ্য বিভাগে আৰু এই ক্ষেত্ৰত হোম আইসোলেশনৰ বাবে নতুন এছঅপিৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ যদি জাতিৰ স্বাৰ্থত ওলাই আহিছে তেন্তে ঐক্যবদ্ধ হওক সকলো নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি এই আহ্বান জনালে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই নিৰ্বাচনৰ পূৰ্বে জাতি ৰক্ষাৰ বাবে কৰোনীয় সকলো কাম কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনালে অভিনেত্ৰীগৰাকীয়ে ইফালে যতীন বৰাই স্থিতি সলনি কৰাত আক্ষেপ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে কাক লৈ পূৰ্বৰ স্থিতিত অটল বৰষাই কোনো দিনেই নাহে ৰাজনীতিৰ পথাৰলৈ পূৰ্ব স্থিতিতে থাকিম মই কাৰ ক্ষেত্ৰত মই একেটা স্থিতিতে থাকিম কাৰণ হেখন এখন জাতিধ্বংসী আইন জাতি ভাল পাওঁ ভাষা সংস্কৃতি জীয়াই থাকিলেহে আমি অসমীয়া হিচাপে জীয়াই থাকিম আৰু সেই পৰিচয়টো জীয়াই ৰাখিবলৈ সেই আইনখন ইয়াতে বাতিল হোৱাটো যেনেকৈ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াই বিচাৰে ময়ো খিলঞ্জীয়া অসমীয়া ময়ো সেইটোকে বিচাৰোঁ আজি যদি জাতিৰ স্বাৰ্থত ওলাই আহিছে তেতিয়াহ'লে সকলো একেলগে ওলাই অহাটো ভাল শিল্পী তেওঁ মোৰ খুব প্ৰিয় অভিনেতা এজন লগত মই বিভিন্ন কেবাখনো ছবি কৰিছোঁ লগতে তেওঁ ৰাজনীতিত যোগদান কৰিছে সেইটো আকৌ মই কওঁ যে সেইটো তেখেতৰ ব্যক্তিগত সিদ্ধান্ত কিন্তু স্থিতিটোক লৈ পেলাই আচলতে ৰাইজ অকণমান ক্ষুব্ধ হৈছে যে স্থিতিটো এবাৰ ইটো এবাৰ সিটো হোৱাত ৰাইজ ক্ষুব্ধ হৈছে আৰু সেইটোতো মোৰ আছু আৰু এজেৱাইচিপিৰ নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদক পুনৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহৰ অন্তৰে অন্তৰে আছে বিজেপি প্ৰতিটো সমষ্টিত ৭০০ৰ পৰা ১৫০০টা ভোট লাভ কৰিব নতুন দলে বিজেপি ঠকালৈ চৰকাৰ কৰিব নোৱাৰে কংগ্ৰেছ এআইইউডিএফে এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহৰ ঘৰততো অতিথিও যায় পুলিচো যায় আকৌ লুকাই চুৰকাই মানুহৰ ঘৰত কেতিয়াবা চুৰ ডকাইতো যায় হয় নহয় গতিকে ঘৰে ঘৰে আমি নাযাওঁ কাৰণ কাৰোবাৰ ঘৰত গ'লে অনুমতি লৈহে যাব লাগিব আমি চেষ্টা কৰিছোঁ যাতে সেৱাৰ জৰিয়তে মানুহৰ হৃদয়ে হৃদয়ে অন্তৰে অন্তৰে আমি থাকিব পাৰোঁ ভাৰতীয় জনতা পাৰ্টীয়ে কাৰো অনুমতি নোলোৱাকৈ কাৰো ঘৰত নাযায় কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সেৱাৰ জৰিয়তে মানুহৰ হৃদয়ত আৰু মানুহৰ অন্তৰত থাকিবলৈ চেষ্টা কৰিছে আৰু আমি ভাবোঁ যে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত চলা দল এই দুইটা এইটো ক্ষেত্ৰত সফল হৈছে আৰু সফল হ'ব এতিয়া যিহেতু কোনোবা ৰাজনীতিৰ পথাৰত আহিয়েই গ'ল গতিকে কোন বিশ্বাসঘাতক কোন বিশ্বাসভাজন এইটো এতিয়া বাকচৰ ওপৰত এৰি দিয়ক আৰু এতিয়া ইলেক্ট্ৰনিক বক্সত মানুহে ক'ব সেইটোৰ ওপৰত এতিয়া এৰি দিয়ক আৰু এতিয়া যিহেতু কম্পিটিশ্যনত নাহিলে ধাম ধুম কম্পিটিশ্যন কৰিব লাগে লেঠাটো মাৰি দিব লাগে গতিকে মই এজেপি নাম আগত আছিল অসম জ্বলোৱা পাৰ্টি এইবিলাকত মই নাই মোৰ কথাটো হ'ল যে ইলেকশ্যন খেলক আমিও খেলোঁ ৭০০ৰ পৰা ১৫০০ ৰেঞ্জত ভোট পাব তেতিয়া আপোনালোকে মোক এনেকৈ সুধিব খালি তেতিয়া আপোনালোকে মোক নক'ব যে ইভিএমত যাদু চলিল বুলি জিৰ' নহয় জিৰ' স্কুৱেৰ জিৰ' ক'ত এইবিলাক এইটো চিন্তাই নকৰিব জিৰ'টোতো জিৰ'ৱে হ'ব
কিমান গোল দিব এইটো দলক গোল তোল দিব প্ৰয়োজন নাই কংগ্ৰেছ আৰু UDF চৰকাৰ কৰিব নোৱাৰে আৰু সেইটো আমি থকালৈকে সম্ভৱ নহয় এইটোতো লিখি লওক আপোনাক আউট কৰিব বুলি কৈছে আউটটো মুক্তো বহুতে চেষ্টা কৰিলে মই নিজে আউট নোহালৈকে আউট নহয় এইটো বৰ ডেঞ্জাৰ মানুহ হয় সমালোচনা কৰা ৰাজনীতিককো প্লাজমা দিছে বিজেপিৰ কৰ্মকৰ্তাই নাম নোলোৱাকৈ তৰুণ গগৈ সন্দৰ্ভত মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ICU ৰোগীয়েও বিজেপি চৰকাৰক প্ৰদান কৰিছে আশীষ এনে সৌভাগ্য কেৱল তেওঁৰেহে হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্লাজমা সন্দৰ্ভত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৰা ৰাজনীতিককো প্লাজমা প্ৰদান কৰিছে বিজেপিৰ কৰ্মকৰ্তাই নাম নোলোৱাকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ICU ৰোগীয়েও বিজেপি চৰকাৰক আশীষ প্ৰদান কৰিছে এনে সৌভাগ্য কেৱল তেওঁৰহে হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে মই নাম প্ৰকাশ কৰিব চেষ্টা নকৰো এনেকুৱা এটা উদাহৰণ আছে যে এটা দিন আছিল ৰাতি প্লাজমা এজন ৰাজনীতি কৰা ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল মেডিকেল কলেজত মই ৰাতি প্ৰায় সিদিনাখন 1:30-2 বজাত গৈছিলো যে প্লাজমাটো জেনেৰেটৰে যোগাৰ কৰিব লাগে কাৰণ ব্যক্তিজন মোৰ এক পুৰণা ৰাজনৈতিক দলৰ সতীৰ্থ আছিল আন এটা ৰাজনীতি দলৰ লগত মোৰ তেওঁৰ লগত যেতিয়া মই আছিলো মোৰ সতীৰ্থ আছিল প্লাজমা লাগে লগে লগে যি গ্ৰুপত আছিল প্লাজমা অনা হল দিয়া হল উৎসুকতাৰ বশত কোনো ইন্টেনশন নাছিল ৰাতিপুৱা মই খুদিছিলে প্লাজমা পেকেটটো কাৰ আছিল সেই প্লাজমা পেকেটটো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাৰ আছিল ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই দিয়া প্লাজমাৰ পেকেট এটা আন এটা আমাক হততে সমালোচনা কৰা আন এটা ৰাজনৈতিক দলৰ সদস্য এজনক আমি দিব পাৰিছিলো ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কোভিড-19ৰ গণসংক্ৰমণ আৰু তেনে ক্ষেত্ৰত হোম আইসোলেশনক লৈ নতুন SOP ঘোষণা কৰিছে স্বাস্থ্য বিভাগে আমি জনাইছো আপোনাক লক্ষণবিহীন আৰু সাধাৰণ লক্ষণ থকা লোকেহে লাভ কৰিব হোম আইসোলেশন স্বাস্থ্য বিভাগৰ পৰামৰ্শতে হোম আইসোলেশনত থকাৰ অনুমতি লাভ কৰিব হোম আইসোলেশনত থকাৰ সময়ত শৰীৰৰ তাপ আৰু অক্সিজেনৰ পৰিমাণ নিৰীক্ষণ কৰি থাকিব লাগিব যিকোনো ধৰণৰ অসুবিধা হলে অনতিপলমে স্বাস্থ্য বিভাগক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে হোম আইসোলেশনত থকাৰ বাবে ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে আৰু যাৰ বাবে নতুন SOP স্বাস্থ্য বিভাগৰ আৰু এই খণ্ডত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে হোম আইসোলেশনক লৈ পুনৰ SOP ঘোষণা কৰিছে স্বাস্থ্য বিভাগে নিশ্চয়কৈ জয়ন্ত শেহতীয়াকৈ যদি চাই আপুনি যে কৰোনাত যি আক্ৰান্তৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেই কেনেদৰে মৃত্যুৰ হাৰৰ যি সংখ্যা সেই হাৰৰ সংখ্যা কিন্তু যথেষ্ট বৃদ্ধি পাইছে আৰু যাৰ বাবে আচলতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ হোম আইসোলেশ্যনৰ ক্ষেত্ৰত যিসকল ৰোগী কোভিড পজিটিভ আচলতে সাধাৰণ লক্ষণ থাকিব তেওঁলোকৰ দেহত বা তেওঁলোকে সাধাৰণ ৰূপে তেওঁলোকে থাকিব পাৰিব সেইসকলক আচলতে হোম আইসোলেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তেওঁলোকক শৰীৰৰ যি তাপমাত্ৰা সেই তাপমাত্ৰা প্ৰতি মুহূৰ্তত আচলতে তেওঁলোকে জুখি থাকিব লাগিব আৰু যদিহে তেওঁলোকৰ শাৰীৰিক অৱস্থা কিছু অৱনতি ঘটে লগে লগে চিকিৎসকৰ কাষ চাপিব পাৰিব কাৰণ শেহতীয়াকৈ যদি আপুনি চাই বিশেষকৈ হোম আইসোলেশ্যনৰ যি ধৰণৰ নিৰ্দেশনা দিছিলে চৰকাৰে তাৰ পাছতে যদি আপুনি সামগ্ৰিক যদি পৰিৱেশটো চাই জয়ন্ত নিশ্চয়কৈ বুজি দিব যে প্ৰতিদিনে যি মৃত্যুৰ হাৰৰ সংখ্যা সেই হাৰৰ সংখ্যা কিন্তু ভয়াৱহভাৱে বৃদ্ধি পাইছে গতিকে সেই দিশসমূহ চাই আচলতে কেন্দ্ৰীয় চৰকাৰৰ যি স্বাস্থ্য বিভাগৰ ফালৰ পৰা তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গতিকে সমগ্ৰ প্ৰক্ৰিয়াটো ইতিমধ্যে পুনৰবাৰ চাব যদিহে হোম আইসোলেশ্যনত এই যি সিদ্ধান্ত শেহতীয়া যি ধৰণৰ নতুন যি সিদ্ধান্ত দিয়া হৈছে সেই সিদ্ধান্ত যদি তেওঁলোকক ঠিক এই যি মৃত্যুৰ পৰিসংখ্যা যদি হ্ৰাস কৰিব পাৰে হয়তো এই যি হোম আইসোলেশ্যন সেই হোম আইসোলেশ্যন অব্যাহত থাকিব অন্যথা কিন্তু ইয়াৰ বিকল্প হয়তো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ বাবে ইতিমধ্যে বিচাৰ বিবেচনা চলি আছে জয়ন্ত নিশ্চয়কৈ ভাস্কৰ যদি চোৱা হয় ICMRৰ যি গাইডলাইন আছিল সেই অনুসৰি হোম আইসোলেশ্যনৰ ব্যৱস্থা কৰা হৈছিল অন্যান্য ৰাজ্যত সেই সময়ত কিন্তু হোম আইসোলেশ্যনৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল অসমত পিছত হোম আইসোলেশ্যনৰ অনুমতি প্ৰদান কৰা হ'ল যদিও অতি উদ্বেগজনকভাৱে পৰিসংখ্যা বৃদ্ধি পাইছে গণসংক্ৰমণ আৰু তাৰ সমান্তৰালকৈ মৃত্যুৰ পৰিসংখ্যাও বৃদ্ধি পাইছে কিন্তু তাৰ সমান্তৰালকৈ ভাস্কৰ যদি চোৱা হয় ৰাজ্যত কিন্তু চিকিৎসালয়সমূহত আসনৰ সংখ্যাও অতি উদ্বেগজনকভাৱে হ্ৰাস পাই আহিছে এক জটিলৰ পৰা জটিল পৰিস্থিতিলৈ গৈ আছে কিন্তু ৰাজ্যৰ এই বৰ্তমানৰ পৰিস্থিতি
বৰ্তমান সময়ত আপুনি যদি চাই বেলেগ ৰাজ্যৰ কথা বাদ দিলে অসমৰ কথা যদি চাই যদি ভালদৰে পৰিদৰ্শন কৰে আপুনি দেখিব এটা কথা যে বৰ্তমান সময়ত চিকিৎসালয়ত এই যি কোভিড ৰোগীৰ চিকিৎসাৰ যি অভাৱ সেয়া অভাৱ দেখিবলৈ পোৱা গৈছে বিশেষকৈ বিচনাৰ অভাৱ দেখিবলৈ পোৱা গৈছে গতিকে তেনে ক্ষেত্ৰত হোম আইচলেশ্যনটো অতি জৰুৰী হৈ পৰিছে গতিকে তেনে ক্ষেত্ৰত চৰকাৰ বাধ্য যে এই হোম আইচলেশ্যন ব্যৱস্থা গ্ৰহণ তেওঁলোকে বা বাতিল কৰিব নোৱাৰে কাৰণ বৰ্তমান সময়ত সমগ্ৰ যদি ৰাজ্যখনত চাই বা অসমৰ গোটেই দিশসমূহ চাই গোটেই জিলাসমূহৰ আপুনি পৰিভ্ৰমণ কৰে তাত আপুনি এটা বস্তু দেখিব যে বৰ্তমান সময়ত কোভিড ৰোগী ৰখাৰ ক্ষেত্ৰত যি ধৰণে বিচনাৰ প্ৰয়োজন হয় সেই বিচনা কিন্তু লাহে লাহে অভাৱ দেখিবলৈ পোৱা গৈছে কাৰণ প্ৰতিদিনেই বহু লোকৰ এই যি সংক্ৰমিত হাৰৰ যি সংখ্যা সেই সংখ্যা বৃদ্ধি পাইছে আৰু একেদৰে প্ৰতিদিনে মৃত্যুৰ হাৰৰ সংখ্যা তেনেদৰে বৃদ্ধি পাব ধৰিছে তেনে ক্ষেত্ৰত হোম আইচলেশ্যনটো অতিকৈ জৰুৰী হৈ পৰিছে কিন্তু হোম আইচলেশ্যনৰ পাছতেই যিহেতু এটা সমীক্ষা কৰা আছিল বা এটা পৰ্যবেক্ষণ কৰা আছিল যে হোম আইচলেশ্যন যেতিয়াৰ পৰা দিয়া হৈছিলে শেহতীয়াকৈ আচলতে অসমত দিয়া আছিল কিন্তু তাৰ পাছতেই মৃত্যুৰ যিটো হাৰ সেই হাৰ বৃদ্ধি পাব ধৰিছে তেনে ক্ষেত্ৰত হোম আইচলেশ্যনত থকা ৰোগীয়ে অতি সতৰ্কতাৰে আচলতে থাকিব লাগিব প্ৰতি মুহূৰ্তত শৰীৰৰ মাত্ৰা তেওঁলোকে তাপমাত্ৰা তেওঁলোকে জুখিব লাগিব একেদৰে তেওঁলোকক বিশেষকৈ যিসমূহ লক্ষণ নথকা বা যিসমূহ কম পৰিমাণে আচলতে দেহত তেওঁলোকে বা যি শাৰীৰিক অৱস্থা অৱনতি নোহোৱা অৱস্থাত যিসমূহ লোক কোভিড পজিটিভ হৈ থাকিব সেইসকল লোককে আচলতে হোম আইচলেশ্যন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে কিন্তু তেনে ক্ষেত্ৰত দেখা যাব যে আগন্তুক দিনত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কাৰণ এই মুহূৰ্তত এটা কথাও নিশ্চিত যে সকলোতে যদি চাই আপুনি কোভিড আক্ৰান্তৰ ৰোগীৰ যি হাৰৰ সংখ্যা যি ধৰণে বৃদ্ধি হৈছে তেনে ক্ষেত্ৰত কিন্তু বিচনাৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত স্বাস্থ্য বিভাগ যথেষ্ট বিপাঙত পৰিছে আৰু সমান্তৰালভাৱে হোম আইচলেশ্যনত ক্ষেত্ৰতো যেতিয়া গ্ৰহণ কৰিছিলে হোম আইচলেশ্যনৰ পাছতো আচলতে তেওঁলোকে যি ধৰণৰ দেখিবলৈ পালে যে হোম আইচলেশ্যনৰ পাছত মৃত্যুৰ হাৰৰ সংখ্যা বৃদ্ধি পাইছে গতিকে এক বৃহৎ প্ৰত্যাহ্বান আন এক বৃহৎ প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগৰ সন্মুখত গতিকে অনাগত দিনত দেখিব পোৱা যাব যে পৰৱৰ্তী সময়ত তেওঁলোকে স্বাস্থ্য বিভাগে কেনেকুৱা ধৰণৰ নতুন গাইডলাইন দিয়ে কি ধৰণৰ ব্যৱস্থাৰে তেওঁলোকে আগন্তুক দিনত এই কোভিড সন্মুখত আচলতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু আটাইতকৈ লক্ষণীয় হ'ব হয় ভাস্কৰ কেতবোৰ নিৰ্দেশনা দিয়া হৈছে শৰীৰৰ তাপ ঘনে ঘনে চাবলৈ দিয়া হৈছে অক্সিজেনৰ পৰিমাণ নিৰীক্ষণ কৰিবলৈ দিয়া হৈছে তিনিতৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে হোম আইচলেশ্যনত থকা ৰোগীসকলৰ বাবে কিন্তু প্ৰশ্ন হয় কিমান সজাগ বা সচেতন এইসকল ৰোগী বা সাধাৰণ জনতা সেয়াও কিন্তু এক ডাঙৰ প্ৰশ্ন নাই চৰকাৰে যি ধৰণৰ নিৰ্দেশনা দিছে সেয়া ঠিকেই কিন্তু সেই নিৰ্দেশনা কেনেদৰে পালন কৰে সেয়া আপোনাৰ মোৰ ওপৰত বিবেচনা কৰিব কাৰণ হোম আইচলেশ্যন মানে হৈছে আপুনি এটা ঘৰত এটা কোঠাত থাকিব লাগিব গতিকে তেনে ক্ষেত্ৰত আপুনি সেই কোঠাটোত কি ধৰণে আছে চৰকাৰে যি ধৰণৰ নিৰ্দেশনা দিছে স্বাস্থ্য বিভাগে যি ধৰণৰ নিৰ্দেশনা দিছে সেয়া আপুনি পালন কৰিছে নাই সেয়া হয়তো কোনোজনে চাবলৈ নাহে তো তেনে ক্ষেত্ৰত সেয়া আচলতে আপোনাৰ নিজৰ বাবেহে আচলতে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা সেই ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই কথা আপুনি উপলব্ধি কৰিব লাগিব যে এই যি ধৰণৰ গাইডলাইন দিছে এই যি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে তিনিতৰপীয়া মাস্কেই হওক বা ঘনে ঘনে যি শৰীৰৰ তাপমাত্ৰা জোখাই হওক এই ধৰণৰ যি ধৰণৰ নিৰ্দেশনা দি আছে সেই নিৰ্দেশনাসমূহ আখৰে আখৰে পালন কৰাটো যে আপোনাৰ দায়িত্ব আপোনাৰ কৰ্তব্য আৰু আপোনাৰ স্বাস্থ্য সুস্বাস্থ্যৰ বাবেহে আচলতে এই ধৰণৰ এই যি পৰীক্ষা বা এই যি ধৰণৰ নিৰ্দেশনা পালন কৰিব লাগে সেয়া যদি আপুনি উপলব্ধি কৰি দিব তেতিয়াহে আচলতে ইয়াৰ সফল হ'ব অন্যথা কিন্তু ইয়াৰ কোনো ধৰণৰ সফল নহ'ব হোম আইচলেশ্যনৰ কোনো ধৰণৰ অৰ্থই নাথাকিব গতিকে তেনে ক্ষেত্ৰত প্ৰতিজন ৰোগী যিসকল এতিয়া কৰোণাত আক্ৰান্ত হৈছে যিসকলে হোম আইচলেশ্যন লৈ আছে সেইসকলক এই মুহূৰ্তত আমাৰ ফালৰ পৰা এটাই অনুৰোধ যে আপোনালোকক যি ধৰণে চৰকাৰে গাইডলাইন দিছে সেই ধৰণৰ গাইডলাইন মানে আপোনালোকে এই যি হোম আইচলেশ্যন সেই হোম আইচলেশ্যনৰ দিনবোৰ পালন কৰক বা পাৰ কৰক অন্যথা কিন্তু বিপদ অনিবাৰ্য গতিকে আপুনি আপোনাৰ স্বাস্থ্যৰ কথা নিজেই আচলতে ভাবিব লগা হৈছে এই মুহূৰ্তত গতিকে সেই ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ নিৰ্দেশনা দিছে সেই নিৰ্দেশনা কিন্তু আপুনি মই কেনেদৰে পালন কৰোঁ সেয়া আটাইতকৈ ডাঙৰ বিষয় জয়ন্ত নিশ্চয় ধন্যবাদ ভাস্কৰ আৰু বৰ্তমান এনেদৰে অত্যন্ত উদ্বেগজনক ৰাজ্যৰ সামগ্ৰিক কোভিড পৰিস্থিতি অতি ভয়াবহ ৰূপে গণসংক্ৰমণ বৃদ্ধি পাই আছে আৰু তাৰ সমান্তৰালকৈ হাস্পতালসমূহত আসনৰ সংখ্যা হ্ৰাস পাই আহিছে আৰু তেনেস্থলত যথেষ্ট বিপাঙত পৰিছে স্বাস্থ্য বিভাগ আৰু যাৰ বাবে এই নতুন নিৰ্দেশনা নতুন ঘোষণা এছঅপি সন্দৰ্ভত হোম আইচলেশ্যনৰ ক্ষেত্ৰত এই নতুন এছঅপি ঘোষণা স্বাস্থ্য বিভাগৰ কিন্তু এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব স্বাস্থ্য বিভাগৰ সহায় সহযোগিতা আগবঢ়াব লাগিব সাধাৰণ জনতাই 21 সেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ অভিভাৱকৰ অনুমতি লৈহে স্কুললৈ আহিব শিক্ষাৰ্থী বিশেষকৈ অনানুষ্ঠানিক শিক্ষাত গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনহাতে বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয় বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজত মাথো এটা দিন ইতিমধ্যে আমি জনাইছো 21 সেপ্টেম্বৰৰ বাবে সাজু হৈছে প্ৰত্যেকখন শিক্ষানুষ্ঠান স্যানিটাইজেশ্যন কৰি লোৱা হৈছে প্ৰতিটো কোঠা ডেস্ক বেঞ্চ
আৰু তেনে সময়তে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অনানুষ্ঠানিক শিক্ষাত গুৰুত্ব দিয়া হ'ব আনহাতে অভিভাৱকৰ অনুমতি লৈহে স্কুললৈ আহিব শিক্ষাৰ্থীসকল আনহাতে বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয় বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে 21 ছেপ্টেম্বৰৰ পৰা অনানুষ্ঠানিকভাৱে বিদ্যালয়সমূহ আৰম্ভ হ'ব আমি 9, 10, 11, 12ৰ ষ্টুডেণ্টক 21 তাৰিখৰ পৰা বিদ্যালয়ত যাব কৈছোঁ যদিহে পিতৃ মাতৃয়ে অনুমতি দিয়ে পিতৃ মাতৃৰ লিখিত অনুমতি লৈ কোনোবা ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈকে যাব শিক্ষক শিক্ষয়িত্ৰীৰ 50% উপস্থিত থাকিব আৰু আন এটা দিন 50% উপস্থিত থাকিব প্ৰথম অৱস্থাত ক্লাছতকৈও অনানুষ্ঠানিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ'ব অনলাইন যি পঢ়াইছিল তাৰ ওপৰত কিবা প্ৰশ্ন সুধিবলগীয়া আছিল জানিবলগীয়া আছিল এইখিনি পৰৱৰ্তী পৰ্যায়ত আমি আনুষ্ঠানিক শিক্ষাৰ কথাটো চিন্তা কৰিম এই সময়ছোৱাৰ ভিতৰতে 10% ছাত্ৰ আৰু শিক্ষকক আমি টেষ্ট কৰিম কৰবাত যদি আমি দেখা পাওঁ যে সেই বিদ্যালয়খনত কিবা কাৰণত কোভিড-19 বেছিকৈ হৈছে সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে জিলা উপায়ুক্তৰ লগত আলোচনা কৰিব আৰু প্ৰয়োজন হ'লে বিদ্যালয়খনৰ চলি থাকিব বা নচলিব সেই বিষয়ে জিলা উপায়ুক্তৰ লগত পৰামৰ্শ কৰি সিদ্ধান্ত ল'ব প্ৰত্যেকখন বিদ্যালয়ে চলিব আৰু আমি তেনেকৈ কোভিড কেয়াৰ চেণ্টাৰবিলাক অঁতৰাই দিবৰ কাৰণেও আমি নিৰ্দেশ দিছোঁ হয়তো কৰোনা মহামাৰীৰ সকলো বিধি ধোঁৱাচাঙত উঠা পৰিলক্ষিত হ'ল টংলা সাপ্তাহিক বজাৰত মাস্ক অবিহনে বজাৰলৈ আহিল প্ৰায় সংখ্যক লোক কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম উলংঘা কৰি ওলাই আহিল একাংশ লোক প্ৰশাসনে বহু চেষ্টা কৰিও এই নিয়মসমূহ মনাব পৰা নাই জনসাধাৰণক আগবঢ়াইছো আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট যি সাপ্তাহিক বজাৰ আৰু এই সাপ্তাহিক বজাৰ যি দৃশ্য পৰিলক্ষিত হ'ল এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব কোনো মানুহৰ যদি কাৰোবাৰ মুখত মাস্ক নাই কাৰোবাৰ মুখত মাস্ক আছে সেইটো থেটুইত আছে গতিকে মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে আচলতে এইসকল ব্যৱসায়ীয়ে আচলতে মাস্ক তেওঁলোকে কোনো কাৰণত মাস্কখন লৈছে যদিও থেটুইত লৈছে আপুনি মাস্কখন কিয় থেটুইত লৈছে নাই এই মাল অলপ জুখি আছিলে সেইটো কাৰণে আছে হয় মাল জুখি আছে আচলতে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব প্ৰায় সংখ্যক মানুহে আচলতে মাস্ক পৰিধান কৰা নাই তেওঁলোকে মাস্ক পৰিধান নকৰাকৈ এইদৰে আচলতে টংলাৰ যি বজাৰ আছে সেই বজাৰত তেওঁলোকে বস্তু বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে যেন কোনো মানুহৰ সচেতনতা নাই দাদা আহিব আমি যিহেতু দিনে দিনে কৰোনা ভাইৰাছ বাঢ়ি গৈছে আপুনি মাস্কখন পৰিধান কৰিছে কিন্তু টংলা বজাৰত আজি যিটো আমি দেখিলোঁ এক ভয়ংকৰ দৃশ্য বুলি ক'বলৈ কোনো মানুহৰ মুখত নাই যদি কাৰোবাৰ মুখত নাই থেটুইত আছে কি ক'ব কি ক'ম আৰু মানুহ একদম সজাগ নাই মানুহবিলাক এনেকুৱাই তাৰমানে ইয়াত যিমান যি গ'লেও মানে কাৰো হেৰি নাই ইয়াত আপুনি কি ক'ম আৰু আপুনি চাওকচোন কিমান মানুহ আছে মাস্ক নাই চাওকচোন আপুনি এওঁলোক কি বুলি ক'ব এওঁলোকক এতিয়া পুলিচে প্ৰশাসনে 500 টকাকৈ জৰিমনা ভৰাইছে তথাপিও মাস্ক পৰিধান নাই পুলিচ এই মাত্ৰ গৈছে 500 টকা ফাইন ভৰাই এইখিনি আপুনি মাস্কখন কিয় পৰিধান কৰা নাই কি ক'লে পৰিধান কৰিব নালাগে নাই লাগে তেতিয়াহ'লে কিয় কৰা নাই আপুনি জাষ্ট মই গাড়ীখন থৈ আহিছোঁ কাৰণে হেৰি কোনো এক্সকিউজ নহয় বাৰু ভুলটো মোৰে বাৰু কিন্তু আছে মোৰ গাড়ীতে আছে মই গুৱাহাটীৰ পৰা আহিছোঁ এতিয়া জাষ্ট দৌৰাদৌৰিতে মই এতিয়া আকৌ যাব লাগে কাৰণে মই গাড়ীতে এৰি থৈ আহিলোঁ কিন্তু আজি বজাৰত যি পৰিলক্ষিত হৈছে আপোনাৰ দৰে আচলতে সকলো মানে মাস্ক পৰিধান কৰা কি ক'ব সেইসকলক নাই মই ক'ব লগা একো নাই ভুলটো মই কৈছোঁৱে যে মোৰ নিজৰে ভুল এইফালে মাস্কখন থেটুইত কিয় লৈছে মাস্কখন ক'ত ল'ব লাগে মুখত ল'ব লাগে কিয় লোৱা নাই মুখত গৰম লাগছে কাৰণে মাত্ৰ কৈছোঁ আৰু এজন ব্যক্তি আছে তেওঁৰ পৰা মই জানো আপুনি ইয়াতে ঘৰ আপোনাৰ নহয় মই বেলেগক মাস্কখন কিয় পিন্ধা নাই আপুনি পিন্ধিছিলোঁ মই এই তামোল খোৱাৰ কাৰণে ৰাখি দিছোঁ বাইদেউ মাস্কখন কিয় পিন্ধা নাই বাইদেউ আচলতে মাস্ক কোনো ইয়াতে পৰিধান কৰা নাই এইদৰে আচলতে সকলো লোকে মাস্ক পৰিধান নকৰা এই দুজন বৃদ্ধ আছে সেই দুজন বৃদ্ধকো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে কিন্তু মাস্ক পৰিধান কৰা নাই খুৰা কি মাস্ক পৰিধান কৰিব নালাগে নেকি লাগে মাছ আছে কিয় পৰিধান কৰা নাই মাস্কখন আছে এইটো বাইদেউ ক'ত আহিছে বজাৰত আহিছে এই মাস্কখন কিয় পিন্ধা নাই মাস্কখন কিয় পিন্ধা নাই মাছটো আছে আছে পিন্ধা নাই হয় মাস্কখন পৰিধান কৰা নাই আৰু এজন ব্যক্তি আহিছে কিয় মাস্কখন কিয় পিন্ধা নাই কিবা চাৰাখিনি লওঁতে তাৰমানে সেইবিলাক হেৰি মানে হ'ল সেইকাৰণে মাস্কখন পিন্ধা নাই
আমি বজাৰত লক্ষ্য কৰিছোঁ আপুনি মাস্ক পৰিধান কৰিছে কিন্তু বজাৰত প্ৰায় 90% মানুহে মাস্কখন হয়তো থেতুই পিন্ধিছে আৰু কোনোবাই লোৱাই নাই কি ক'ব মানুহ সজাগ হোৱা নাই একেবাৰে হোৱা নাই সজাগ মইতো ধমকি দিছোঁ কেইজনমানক মই ক'লোঁ মাস্কটো লৈহে কথা পাতিবা কিছুমান মানুহ বহি আছে বস্তু দিবৰ কাৰণে মই ক'লোঁ আপুনি আগতে মাস্কখন লৈ লওক তাৰ পিছত কথা পাতিব কাৰণ আপোনালোকৰ কাৰণে গোটেই মানুহবিলাক নষ্ট হ'ব এতিয়া গতিকে কেইজন মানুহ সচেতন হৈছে লাভ নাই মই মাস্ক পিন্ধিছোঁ কোনো লাভ হোৱা নাই একো লাভ হোৱা নাই বাকীবিলাকে মানা নাই নহয় কি ক'ব উপায় নাই হয় আচলতে এই টঙলা চহৰৰ এই বজাৰ প্ৰায় 90% মানুহে মাস্ক পৰিধান কৰা নাই আৰু পৰিধান নকৰাকৈ আচলতে প্ৰশাসনে তেওঁলোকক বহু অনুৰোধ কৰিছে প্ৰশাসন ঘূৰি আছে তাৰপিছতো কিন্তু মাস্ক কোনোৱে লোকে পৰিধান নকৰে